মানুহৰ চকু আৰু বাৰেবৰণীয়া পৃথিৱী। প্ৰশ্নাৱলী 1 নম্বৰ, চকুৰ উপযোজন ক্ষমতা কি? উত্তৰ, চকুৰ ফকাচদৈৰ্ঘ্য নিয়ন্ত্ৰণৰ বাবে চকুৰ ক্ষমতাক উপযোজন ক্ষমতা বোলে। 2 নম্বৰ প্ৰশ্ন, মায়পিয়াগ্ৰস্ত চকু থকা মানুহ এজনে 1.2 বেছি স্পষ্ট দেখা নাপায়। যথোচিত দৃষ্টি ঘূৰাই আনিবলৈ কেনেধৰণৰ লেন্স ব্যৱহাৰ কৰিব লাগিব? উত্তৰ, অৱতল লেন্স ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ, স্বাভাৱিক দৃষ্টিৰ এজনৰ বাবে দূৰবিন্দু আৰু নিকট বিন্দু কি? সুস্থ চকুৰ দূৰবিন্দু চকুৰ পৰা অসীম আৰু দূৰত্বত অৱস্থিত আৰু সুস্থ চকুৰ স্পষ্ট দৃষ্টিৰ ন্যূনতম দূৰত্ব 25 চেণ্টিমিটাৰ। তাৰপিছত 4 নম্বৰ, ছাত্ৰ এজন শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায়। ল'ৰাজনে ভোগা বিকাৰটো কি হ'ব পাৰে আৰু ইয়াৰ সংশোধন কেনেকৈ কৰিব পাৰি? ইয়াত ভুল আছে, কেনেকৈ কৰিব পাৰি। উত্তৰ, ল'ৰাজনে ভোগা বিকাৰটো হ'ল মায়পিয়া। উপযুক্ত ফকাচদৈৰ্ঘ্যৰ অৱতল লেন্স চশমা ব্যৱহাৰ কৰি ইয়াক সংশোধন কৰিব পাৰি। অনুশীলনী প্ৰশ্ন উত্তৰ এইকেইটা। তাৰপিছত 1 নম্বৰ, মানুহৰ চকুৱে লেন্সৰ ফকাচদৈৰ্ঘ্য সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফকাচ কৰিব পাৰে আৰু ইয়াৰ কাৰণ হ'ল? উত্তৰ, অপশ্যন বি হ'ব উপযোজন ক্ষমতা। 2 নম্বৰ, মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান। অপশ্যন এ দিয়া আছে কৰ্ণিয়া, তাৰপিছত বি দিয়া আছে চকুৰ পৰ্দা, চি চকুৰ মণি, ডি অক্ষিপট। উত্তৰ হ'ব অপশ্যন ডি অক্ষিপট। 3 নম্বৰ, নিয়মীয়া দৃষ্টিৰ সদ্য প্ৰাপ্তবয়স্কৰ বাবে স্পষ্টকৈ দেখা ন্যূনতম দূৰত্ব হ'ব। অপশ্যন এ দিয়া আছে 25 মিটাৰ, বি দিয়া আছে 2.5 চেণ্টিমিটাৰ, চি দিয়া আছে 25 চেণ্টিমিটাৰ, ডি দিয়া আছে 2.5 মিটাৰ। উত্তৰ হ'ব অপশ্যন চি 25 চেণ্টিমিটাৰ। 4 নম্বৰ, চকুৱে কি তৰংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফকাচদৈৰ্ঘ্যৰ পৰিৱৰ্তন হয়? অপশ্যন দিয়া আছে চকুৰ মণি, অক্ষিপট, চিলিয়াৰী পেশী আৰু চকুৰ পৰ্দা। উত্তৰ হ'ব অপশ্যন চি চিলিয়াৰী পেশী। তাৰপিছত এজন মানুহৰ দূৰদৃষ্টিগ্ৰস্ততা সংশোধনৰ বাবে -5.5 ডায়প্টাৰ ক্ষমতা লেন্সৰ আৱশ্যক। তেওঁৰ নিকট দৃষ্টিগ্ৰস্তাৰ সংশোধনৰ বাবে আৱশ্যকীয় লেন্স ক্ষমতা 1.5 ডায়প্টাৰ হ'লে দূৰদৃষ্টিগ্ৰস্ততা। তাৰপিছত 2 নম্বৰটো দিয়া আছে নিকট দৃষ্টিগ্ৰস্তাৰ সংশোধনৰ বাবে আৱশ্যক হোৱা লেন্সৰ ফকাচদৈৰ্ঘ্য কিমান? উত্তৰটো ইয়াত আছে। এইটো দূৰদৃষ্টিগ্ৰস্তা উত্তৰ হৈছে -0.18 ফকাচদৈৰ্ঘ্য। এইটো নিকট দৃষ্টিগ্ৰস্তাৰ বাবে লেন্সৰ ফকাচদৈৰ্ঘ্য হ'ব 0.667 পইণ্ট। তাৰপিছত 6 নম্বৰ প্ৰশ্ন, নিকট দৃষ্টিগ্ৰস্ত মানুহ এজনৰ দূৰবিন্দু চকুৰ সন্মুখত 80 চেণ্টিমিটাৰ দূৰত্বত। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজনীয় হোৱা লেন্সৰ প্ৰকৃতি কি আৰু ইয়াৰ ক্ষমতা কিমান? উত্তৰ, মায়পিয়া দৃষ্টিৰ দোষ থকা মানুহজনৰ বাবে। উত্তৰটো ইয়াত আছে। গতিকে মায়পিয়া বিকাৰৰ সংশোধনৰ বাবে অৱতল লেন্স ব্যৱহাৰ কৰিব পাৰি। ইয়াত অৱতল লেন্স কৰা হৈছে। 7 নম্বৰ, দূৰ দৃষ্টিগ্ৰস্তাৰ সংশোধন দেখুৱাই ৰশ্মি চিত্ৰ অংকন কৰা। দূৰ দৃষ্টিগ্ৰস্ত চকুৰ এটাৰ বাবে নিকট বিন্দু 1 মিটাৰ। এই বিকাৰৰ সংশোধনৰ বাবে প্ৰয়োজনীয় হোৱা লেন্সৰ ক্ষমতা কিমান আৰু ধৰি লোৱা স্বাভাৱিক চকুৰ বাবে নিকট বিন্দু 25 চেণ্টিমিটাৰ। উত্তৰ, হাইপাৰমেট্ৰপিয়া দূৰ দৃষ্টিগ্ৰস্ত বুলিও কোৱা হয় ৰশ্মি চিত্ৰ।
গতিকে লেন্সখন উত্তল আৰু অৰ্থাৎ দূৰ দৃষ্টিগোচৰ সংশোধনৰ বাবে উত্তল লেন্স প্ৰয়োজন। তাৰপিছত 8 নম্বৰ, সাধাৰণতে চকুৱে এটা 25 চেণ্টিমিটাৰতকৈ ওচৰ ৰখা বস্তু দেখা নাপায় কিয়? উত্তৰ, আমাৰ চকুৰ বাবে এটা স্থিৰ প্ৰতিবিম্ব দূৰত্ব আছে। গতিকে লক্ষ্য বস্তুৰ দূৰত্বৰ সলনি হ'লে প্ৰতিবিম্বৰ দূৰত্ব একে থাকে। আনহাতে লক্ষ্য বস্তুৰ দূৰত্ব ন্যূনতম 25 চেণ্টিমিটাৰৰ পৰা অসীম দূৰত্ব। যদি লক্ষ্য বস্তুৰ দূৰত্ব 25 চেণ্টিমিটাৰতকৈ কম কৰা হয় তেতিয়া লেন্সৰ প্ৰতিবিম্ব গঠনৰ সূত্ৰ মতে প্ৰতিবিম্ব স্পষ্টকৈ চকুৰ ৰেটিনাত গঠন নহ'ব, ফলত স্পষ্টকৈ বস্তুটো দেখা পোৱা নাযাব। তাৰপিছত 9 নম্বৰ প্ৰশ্ন দিছে, চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলে চকুৰ ভিতৰত প্ৰতিবিম্বৰ দূৰত্বৰ কি হয়? উত্তৰ, চকুৰ পৰা লক্ষ্য বস্তুৰ দূৰত্ব বঢ়াই নিলেও প্ৰতিবিম্বৰ দূৰত্ব সলনি নহয়, কিয়নো প্ৰতিবিম্বৰ দূৰত্ব চকুৰ লেন্সৰ আৰু ৰেটিনাৰ মাজৰ দূৰত্ব, আৰু এই দূৰত্ব সদায় স্থিৰ। 10 নম্বৰ, তৰাই তিৰবিৰাই কিয়? উত্তৰ, তৰাৰ তিৰবিৰণি তৰাৰ পোহৰ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ বাবে হয়। তৰাৰ পোহৰ পৃথিৱীৰ বায়ুমণ্ডলত অবিৰতভাৱে প্ৰতিসাৰিত হয়। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ঘটা মাধ্যমটোত প্ৰতিসাৰাংশ ক্ৰমান্বয়ে সলনি হৈ থাকে। যিহেতু বায়ুমণ্ডলে তৰাৰ পোহৰৰ অভিলম্বৰ দিশত বেঁকা কৰি দিয়ে, তৰাটোৰ আপাত অৱস্থান প্ৰকৃত অৱস্থানতকৈ কিছু বেলেগ হয়, আৰু যিহেতু পৃথিৱীৰ বায়ুমণ্ডলৰ ভৌতিক অৱস্থা সুস্থিৰ নহয়, গতিকে তৰাটোৰ আপাত অৱস্থানো সুস্থিৰ নহয়, সামান্য ইফালে সিফালে হৈ প্ৰদৰ্শন কৰে। তাৰপিছত 11 নম্বৰ, গ্ৰহই তিৰবিৰাই নাথাকে কিয়? উত্তৰ, গ্ৰহৰ নিজা পোহৰ নাই, ইহঁতৰ পোহৰৰ একেটা বিস্তৃত উৎস হিচাপে কাম কৰে আৰু সূৰ্যৰ পৰা পোহৰ শোষণ কৰি এইবোৰ পোহৰ নিৰ্গমন কৰে। বায়ুমণ্ডলীয় প্ৰতিসৰণৰ ফলত সৃষ্টি হোৱা প্ৰতিবিম্ব স্থান গ্ৰহটোৰ গাতে থাকে আৰু অনুজ্জ্বল হৈ পৰা অৱস্থাটো উজ্জ্বলতাৰ দ্বাৰা নিক্ৰয় হৈ থাকে। গতিকে ইহঁতৰ প্ৰতিবিম্ব সাল সলনি নহয়, সেইবাবে গ্ৰহবোৰৰ তিৰবিৰাই নাথাকে। তাৰপিছত 12 নম্বৰ প্ৰশ্ন, ৰাতিপুৱা সূৰ্যৰ ৰংচোৱা দেখি কিয়? উত্তৰ, ৰাতিপুৱা সূৰ্য পৃথিৱীৰ পৰা বহু দূৰত থাকে আৰু সূৰ্যৰ পৰা অহা দৃশ্যমান পোহৰৰ ৰঙা ৰঙৰ তৰংগৰ দৈৰ্ঘ্য আটাইতকৈ বেছি। দিগন্তৰ ওচৰত সূৰ্যৰ পোহৰ আমাৰ চকুত সোমোৱাৰ পূৰ্বে বায়ুমণ্ডলৰ আপেক্ষিকভাৱে ডাঠ হৈ তৰপবোৰৰ মাজেৰে যথেষ্ট দূৰত্ব অতিক্ৰম কৰে, আৰু দিগন্তৰ ওচৰত নীলা ৰঙৰ সৰহভাগ আৰু চুটি তৰংগবোৰ কণাসমূহে বিক্ষিপ্ত কৰি আঁতৰাই পঠায়। সেয়ে আমাৰ চকুত পৰা পোহৰ অধিক তৰংগৰ দৈৰ্ঘ্য। ই সূৰ্যক ৰংচোৱা আভা প্ৰদান কৰে। তাৰপিছত 13 নম্বৰ প্ৰশ্ন দিছে, মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে কিয়? উত্তৰ, মহাকাশত বায়ুমণ্ডল নাই বাবে সূৰ্যৰ পোহৰ আহোঁতে পোহৰৰ নীলা ৰংবোৰৰ বিক্ষেপণ নঘটে, ফলত কোনো বিক্ষেপিত পোহৰ বা আন পোহৰে গৈ মহাকাশচাৰীৰ চকুত নপৰে। গতিকে মহাকাশচাৰী এজনে আকাশৰ ৰং নীলাৰ পৰিৱৰ্তে ক'লা দেখে। ভিডিঅ'টো ইমানেই আছিল আজি। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।